পৰৱৰ্তী খবৰলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চৰকাৰী কৰ্মচাৰীসকললৈ সুখবৰ কৰ্মচাৰীসকলক প্ৰদান কৰা হ'ব চৰকাৰী স্বীকৃতি জনতা ভৱনৰ বিষয়া কৰ্মচাৰীসকললৈ আহিছে এক বিশেষ নিৰ্দেশনা পুৱা 9:30 বজাত কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰ্মচাৰীসকলক এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চৰকাৰী কৰ্মচাৰীসকললৈ আহিছে এক সুখবৰ কৰ্মচাৰীসকলক প্ৰদান কৰা হ'ব চৰকাৰী স্বীকৃতি জনতা ভৱনৰ বিষয়া কৰ্মচাৰীলৈ বিশেষ নিৰ্দেশনা পুৱা 9:30 বজাত কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ 3 দিন একেৰাহে পলম হলে কটা হ'ব এদিনৰ চিএল বিয়লি 5 বজাৰ পূৰ্বে এৰি যাব নোৱাৰিব কাৰ্যালয় কাৰ্যালয়ৰ সময়মতে উপস্থিত হোৱা কৰ্মচাৰীক দিয়া হ'ব বিশেষ সন্মান লাভ কৰিব মেন অফ দ্য মান্থ অথবা ওমেন অফ দ্য মান্থ 3 মাহ নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব কাৰ্যালয়ত আৰু আমি যেহেতু জনাইছো ৰাজ্য চৰকাৰৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে বিশেষকৈ জনতা ভৱনৰ যিসকল চৰকাৰী বিষয়ববীয়া আছে তেওঁলোকলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক বিশেষ সুখবৰ অহা দেখিবলৈ পোৱা গৈছে আসলতে সুখবৰ নহয় এক বিশেষ উপহাৰ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে আৰু কৰ্মচাৰীসকলৰ অৰ্থাৎ জনতা ভৱনৰ যিসকল চৰকাৰী বিষয়ববী আছে বা যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে এক বিশেষ স্বীকৃতি আগবঢ়োৱাৰ বৰ্তমান চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে আৰু এই চিন্তা চৰ্চা কৰা হৈছে সেইসকল কৰ্মচাৰীসকলে যিসকলে নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত থাকিব আৰু তাৰ বাবে এক বিশেষ নিৰ্দেশনা দাঙি দিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু জনতা ভৱনৰ বিষয়া কৰ্মচাৰীলৈ পুনৰ বিশেষ নিৰ্দেশনা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে যেহেতু পূৰ্বতেও এনেকুৱা ধৰণৰ নিৰ্দেশনা প্ৰকাশ কৰিছিলে ৰাজ্য চৰকাৰে জনতা ভৱনৰ কৰ্মচাৰীসকললৈ কিন্তু এবাৰ নিৰ্দেশনা আগবঢ়াইছে কিছু ব্যতিক্ৰমী ৰূপত এবাৰ বিষয়া কৰ্মচাৰীসকললৈ বিশেষ নিৰ্দেশনা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনতা ভৱনৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে আৰু এবাৰ পুনৰ পুৱা 9:30 বজাত কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে জনতা ভৱনৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে বা চৰকাৰী যিসকল তৃতীয় বৰ্গ বা চতুৰ্থ বৰ্গৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক পুৱা 9:30 বজাত কাৰ্যালয়ত উপস্থিত হোৱাৰ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু যদি 3 দিন একেৰাহে তেওঁলোকে যদি পলম কৰে বা কাৰ্যালয়ত উপস্থিত হ'বলৈ যদি 3 দিন তেওঁলোকে যদি একেৰাহে পলম কৰা দেখিবলৈ পোৱা যায় তেওঁলোকৰ যি এদিনৰ চিএল থাকে অৰ্থাৎ যি এদিনৰ যি ছুটি থাকে সেই ছুটিসমূহ কটা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু বিয়লি 5 বজাৰ পূৰ্বে এৰি যাব নোৱাৰিব কাৰ্যালয় অৰ্থাৎ যেহেতু 8 ঘণ্টা সময়সীমা থকা দেখিবলৈ পোৱা যায় ডিউটিৰ যি অৰ্থাৎ যি কাৰ্যকালৰ যি সময়সীমা থাকে 8 ঘণ্টা সেই 8 ঘণ্টা তেওঁলোকে সুচাৰুৰূপে কাম কৰিব লাগিব অৰ্থাৎ 5 বজাৰ পূৰ্বে কোনো চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয় এৰি যাব নোৱাৰিব বুলি ইতিমধ্যে নিৰ্দেশনা পত্ৰখনত স্পষ্টভাৱে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু কাৰ্যালয়ৰ সময়মতে উপস্থিত থকা কৰ্মচাৰীক দিয়া হ'ব বিশেষ সন্মান আৰু যেহেতু আমি জনাইছো যে এক ব্যতিক্ৰমী পদ্ধতিৰে এবাৰ এই চৰকাৰী জনতা ভৱনৰ যিসকল চৰকাৰী কৰ্মচাৰী বা বিষয়ববীয়াসকল আছে তেওঁলোকলৈ এক বিশেষ নিৰ্দেশনা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু সেই ব্যতিক্ৰমী পদ্ধতিটোৱে হৈছে এইবাৰ যিসকল কৰ্মী অৰ্থাৎ যিসকল বিষয়ববীয়া নিয়মমতে কাৰ্যালয়ত উপস্থিত থাকিব বা সময়মতে তেওঁলোক কাৰ্যালয়ত উপস্থিত হ'ব তেওঁলোকৰ বাবে এক বিশেষ সন্মান আগবঢ়াইছে এবাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু তেওঁলোকে লাভ কৰিব মেন অফ দ্য মান্থ নতুবা ওমেন অফ দ্য মান্থ অৰ্থাৎ যিসকল যদি কোনো পুৰুষ কৰ্মচাৰীয়ে যদি সময়মতে যদি কাৰ্যালয়ত যদি উপস্থিত হয় যদি তেওঁ বিয়লি 5 বজাৰ পূৰ্বে অফিচ এৰি নাযায় বা কাৰ্যালয় যদি এৰি নাযায় তেতিয়া তেওঁলোকক মেন অফ দ্য মান্থৰ পুৰস্কাৰ দিব অৰ্থাৎ নতুবা কোনো যদি মহিলাই যদি এই কাম কৰে অৰ্থাৎ কোনো মহিলা কৰ্মচাৰীয়ে যদি এই নিয়মসমূহ অৱলম্বন কৰা দেখিবলৈ পোৱা যায় সুচাৰুৰূপে যদি এই নিয়মসমূহ যদি অৱলম্বন তেওঁ যদি কৰে তেতিয়া সেই মহিলাগৰাকীক ওমেন অফ দ্য মান্থৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ'ব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্পষ্টভাৱে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু 3 মাহ নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব কাৰ্যালয়ত অৰ্থাৎ 3 মাহ তেওঁলোকে কোনো ধৰণৰ ছুটি নোলোৱাকৈ নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব বুলি ইতিমধ্যে স্পষ্টভাৱে সদৰি কৰা হৈছে আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই নিয়মাৱলীখন অৰ্থাৎ এই নিৰ্দেশনাৱলী পত্ৰখন জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু 3 দিন একেৰাহে যিসকল কৰ্মচাৰীয়ে যদি ছুটি লয় বা অৰ্থাৎ তেওঁলোকে যদি 3 দিন একেৰাহে যদি পলমকৈ কাৰ্যালয়ত উপস্থিত হয় তেতিয়া তেওঁলোকৰ যি এদিনৰ চিএল আছে সেই এদিনৰ চিএল কটা যাব বুলি ইতিমধ্যে নিৰ্দেশনা পত্ৰখনত স্পষ্টভাৱে উল্লেখ থকা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছো ৰাজ্য চৰকাৰৰ তৰফৰ যিসকল চৰকাৰী
চৰকাৰী কৰ্মচাৰী আছে বিশেষকৈ জনতা ভৱনত কৰ্মৰত যিসকল চৰকাৰী কৰ্মচাৰী আছে বিষয়ববীয়াসকল আছে তেওঁলোকলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক বিশেষ উপহাৰ আগবঢ়োৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যিহেতু পূৰ্বৰে পৰা জনতা ভৱনৰ কৰ্মচাৰীসকলক সময়সূচীক লৈ বিভিন্ন ধৰণৰ ইতিমধ্যে বহুতে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ বিতৰ্কিতমূলক দিশো ইতিমধ্যে উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কেইবাবাৰো তেওঁলোকলৈ অৰ্থাৎ জনতা ভৱনৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে সেই চৰকাৰী কৰ্মচাৰীলৈ ইতিমধ্যে পূৰ্বতেও সময়সূচী সন্দৰ্ভত বিশেষ নিৰ্দেশনাৱলী জাৰি কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এইবাৰ ব্যতিক্ৰমী ধৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই নিৰ্দেশনাৱলীখন পুনৰবাৰ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ পুৱা 9:30 বজাত তেওঁলোকৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে নিয়মাৱলীখন আৰু 3 দিন একেৰাহে যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি পলমকৈ যদি কাৰ্যালয়ত উপস্থিত হয় তেওঁলোকৰ এদিনৰ চিয়েল কটা যাব বুলি ইতিমধ্যে নিৰ্দেশনাৱলী পত্ৰখনত স্পষ্টভাৱে উল্লেখ থকা দেখিবলৈ পোৱা গৈছে আৰু যিসকল কৰ্মচাৰীয়ে এই নিয়মাৱলীখন আখৰে আখৰে পালন কৰিব অৰ্থাৎ নিয়াৰিকৈ পালন কৰিব তেওঁলোকৰ চৰকাৰৰ তৰফৰ পৰা এক বিশেষ সন্মান আগবঢ়োৱা হ'ব আৰু সেই বিশেষ সন্মান যিকোনো এজন কৰ্মচাৰী লাভ কৰিব পাৰে হয়তো কোনোবা মহিলা কৰ্মচাৰীও লাভ কৰিব পাৰে নতুবা কোনো পুৰুষ কৰ্মচাৰীও লাভ কৰিব পাৰে আৰু তেওঁলোকক প্ৰদান কৰা হ'ব মেন অফ দ্য মান্থ নতুবা ৱমেন অফ দ্য মান্থৰ খিতাপ তেওঁলোকে অৰ্জন কৰিব পাৰিব বুলি ইতিমধ্যে চৰকাৰী নিৰ্দেশনাৱলী পত্ৰখনত স্পষ্টভাৱে উল্লেখ থকা দেখিবলৈ পোৱা গৈছে আৰু 3 মাহ তেওঁলোকে নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব বুলিও ইতিমধ্যে পত্ৰখনত বিশেষভাৱে উল্লেখ কৰা দেখিব পোৱা গৈছে